হেল্ল' ষ্টুডেণ্টছ বহুত ষ্টুডেণ্টছৰ পৰা মেছেজ আহি আছে যে চইচ ফিলিং কৰাৰ সময়ত OTP ৰিচিভ হোৱা নাই। যদি তোমাৰ লগতো এনেকুৱা প্ৰব্লেম হৈ আছে তেনেহ'লে চিন্তা নকৰিবা। এইটো মেইনলি ছাৰ্ভাৰত বেছি ট্ৰাফিক থকাৰ কাৰণে হৈ থাকে। কাৰণে এতিয়া হাজাৰ হাজাৰ ষ্টুডেণ্টছ এক লগত লগ ইন কৰি চইচ ফিলিং কৰিব ট্ৰাই কৰি আছে। চ' যদি OTP ৰিচিভ হোৱা নাই তেনেহ'লে অলপ সময় ৰখি আকৌ ট্ৰাই কৰিবা। বিশেষ কৰি 6টা বজাৰ পিছত ট্ৰাই কৰিলে এনেকুৱা প্ৰব্লেম নাহে আৰু প্ৰচেছটো স্মুথভাৱে হৈ যায়। আৰু মোবাইল নেটৱৰ্ক ভাল আছে নেকি, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো ঠিক আছে নেকি, এইবোৰো চেক কৰি ল'বা। OTP ৰিচিভ নহ'লে বাৰ ক্লিক নকৰিবা, অলপ সময় ৰখি পুনৰৰে ট্ৰাই কৰিবা। গতিকে যদি OTP প্ৰব্লেম আহিছে, পেনিক নকৰি 6টা বজাৰ পিছত বা ৰাতি অলপ দেৰি কৰি আকৌ ট্ৰাই কৰিবা। বাকী এনেকুৱা প্ৰব্লেম আৰু ITR ওপৰত আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে এতিয়া অকল চইচ ফিলিং মানে ট্ৰেড আৰু কলেজ ছিলেকশ্যন প্ৰচেছটো চাই থৈ দিয়া, যাতে পিছত একো প্ৰব্লেম নহয়। মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ কেনেকৈ কলেজ আৰু ট্ৰেড ছিলেক্ট কৰিব লাগে। ভিডিঅ'ৰ লিংকৰ ডেছক্ৰিপশ্যনত দি দিম, চাই ল'বা। বা স্ক্ৰীনত অহা ভিডিঅ'টোত ক্লিক কৰা। থেংক ইউ।